হেল্ল' গাইজ, এইখন মোৰ গ্লেমাৰখন আৰু এই গ্লেমাৰখনত মোৰ আগৰ যিডাল হেণ্ডেল আছিলে সেইডাল মই গুচাই পিনে সেইডাল আঁতৰাই পিনে মই এডাল নতুন হেণ্ডেল লগাইছোঁ, অলপ বহল হেণ্ডেল। আগৰ যিডাল ষ্টক আহে সেইডাল অলপমান নেৰ' হয় বস্তুটো, তো সেইকাৰণে বদলাই লৈ মই ইয়াত FZ হেণ্ডেল বাৰটো লগাইছোঁ। FZ হেণ্ডেল বাৰ দোকানত লগাইছোঁ, 350 পৰিছে কষ্ট। তো লেফ্ট চাইডে যদি ফুল টাৰ্ণ কৰোঁ তথাপি নালাগে, কিন্তু ৰাইট চাইডে অলপমান টাচ হৈ আছে। মই যোৱাকালি ভালকৈ নচালোঁ লগাই ইয়াত অকণমান টাচ হয় বাৰু, একো নহয় এইখিনি টাচ হৈ থাকিলেও, কিন্তু তথাপি এইটো মই অলপ উঠাই ল'ব লাগিব, অলপমান আপত নিব লাগিব, এইটো ভাল। এইখিনি টাচ হৈ আছে। তো এই বদলোৱাৰ পৰা হেণ্ডেল বাৰটো বদলাব অলপ মই ঝুকিব লাগে ফ্ৰণ্টৰ ফালে, বাকী ইমানো মানে ঝুকিব নালাগে যে স্পৰ্টছ বাইকৰ নিচিনাকৈ ঝুকো, কিন্তু কমফৰ্ট আছে। হেণ্ডেলটো বহল হয়তো, তো ৰাইড কৰি ভাল লাগে, কনফিডেঞ্চটো অলপ বেছিকৈ আহে আগৰ যিটো ষ্টক হেণ্ডেল বাৰ আছে তাতকৈ। এয়া ছাইডৰ পৰা লুকছটোও ইনহেঞ্চ হৈছে, অলপ স্পৰ্টি লুকছ আহি গৈছে ছাইডৰ পৰা এইটো ভিউটো। তাৰপিছত পিছৰ পৰা এইটো বহল, খুব বহল দেখা পাইছে। তো এইটো ছাইডৰ পৰা আৰু ফ্ৰণ্টৰ পৰাও দেখিবলৈ ফ্ৰণ্টৰ পৰা হৈছে এইটো, ফ্ৰণ্টৰ পৰা দেখিবলৈ বঢ়িয়া লাগে। একদম বেষ্ট ভিউটো হৈছে ফ্ৰণ্টৰ পৰা। তো আগৰ যিটো হেণ্ডেল আছিলে সেইটো মানে অলপ ওপৰত আছিল, বেছি জুকিব নালাগে, তো এইটো অলপ জুকিব লাগে। এইখিনিয়ে ডিফাৰেঞ্চ। চলাই কিন্তু ভাল লাগে, বাকী মিৰৰ চিৰৰৰ কোনো প্ৰব্লেম নাই এইডাল হেণ্ডেলত লগালেও। বাকী ৰিয়াৰ ভিউ চব ক্লিয়াৰ আহে, টেনশ্যন ল'ব লগা একো নাই। লগাই ল'ব পাৰে যদি লগাব ইচ্ছা আছে, যদি গ্লেমাৰ আছে আপোনালোকৰ। ধন্যবাদ। এনেকুৱা আৰু বাইকৰ মডিফিকেশ্যন বা কিবা কিবি ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।